এই যে আনৰ লগত যে মিহি মিহি কথা পাতা কিবা কিবি কথা পাতা আপোনাক খুব ছাপোৰ্ট দিয়া যেন লাগিব প্ৰথমতে আপুনি এনেকুৱা অনুভৱ কৰিব বা হয়তো মোৰ হাজবেণ্ডতকৈ দেখোন তেওঁ বেছি ভাল মোক বহুত বেছি ছাপোৰ্ট কৰে বা মোৰ ৱাইফতকৈ দেখোন তেওঁ বেছি ভাল তেওঁ মোৰ ইমান কেয়াৰ ৰাখে সেইখিনিতে ফচি যায় আপোনাৰ ৱাইফে আপোনাৰ কেয়াৰ নাৰাখে আপুনি ৰাখিবলৈ আৰম্ভ কৰক সম্বন্ধ দুইজনৰ মাজত হৈছিল সামাজিক বান্ধোনত দুইজন আহিছিল একেলগে এজনৰে দায়িত্ব নহয় সংসাৰখন ধৰি ৰখাৰ আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰতি কেয়াৰিং নহয় আপুনি কেয়াৰিং হওক আপোনাৰ স্বামী আপোনাৰ প্ৰতি কেয়াৰিং নহয় আপুনি আপোনাৰ স্বামীৰ প্ৰতি কেয়াৰিং হওক কেয়াৰিং মানে এই ভৰি মালিচ কৰা গা মালিচ কৰা কিবা সেইবিলাক নহয় কেয়াৰিং মানে কি তোমাৰ মন বুদ্ধি ঠিকে আছেনে সেইটোৰ প্ৰতি যত্ন তেওঁ সংকল্প দিয়ক তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তুমি জ্ঞানী তুমি শান্ত তুমি মাষ্টাৰ শক্তিশালী তুমি সকলো বিকৰ্মৰ পৰা তুমি মুক্ত তুমি অভাৱমুক্ত সমস্যামুক্ত চিন্তামুক্ত তুমি নিৰাকাৰ ঈশ্বৰৰ শ্ৰেষ্ঠ সন্তান তুমি বহুত ভাল কৈ চাওকচোন ক'ব লাগিব এতিয়া কি পাতোনো আমি বেয়া যিমান পাতিব মনত ৰাখিব কি পাতিছে আপুনি যিমান পাতিব সি আপোনাৰ ডেষ্টিনি ভাগ্য বনাব সেইবাবে আজি এইবিলাক দুৰ্ভাগ্য হ'বলৈ আৰম্ভ কৰিছে এজন পৰপুৰুষ বা পৰনাৰীৰ লগত যদি আপুনি মোটামুটি যদি 9 দিন মানুহ কথা পাতে তাৰ পৰা আপোনাক টানি উলিয়াব নোৱাৰিব কিয় কওকচোন সি সাবকনচিয়াছত ৰেকৰ্ড হ'বলৈ আৰম্ভ কৰিব শুই উঠিয়েই সেই ব্যক্তি বা সেই গৰাকীলৈ আপোনাৰ মনত পৰিব দিছ ইজ সায়েন্স আমি হিউমেন সাইকোলজিত জীয়াই থাকিব লাগিব চেষ্টা কৰক নিজকে তাৰ পৰা অতৰাবলৈ চেষ্টা কৰক নকৰিব এইবোৰ যিটোৰ কমিৰ কাৰণে যিটোৰ অভাৱৰ কাৰণে আপুনি বেলেগ সম্বন্ধ কৰিবলৈ গৈছে সি যদি কেনেবাকৈ ফিজিক্যাল অভাৱ হয় সি কিন্তু আপোনাক ডেষ্ট্ৰয় কৰিব ধ্বংস কৰিব যিটোৰ আপুনি যদি ভাবিছে কিবা আবেগ কম আছে আমাৰ সম্বন্ধৰ মাজত বুজা পৰা কম মৰম চেনেহৰ ভাৱ কম সেইবিলাক কিন্তু আপোনাৰ দ্বাৰা নিৰ্মাণ হ'ব পাৰিব মেডিটেশ্যনৰ দ্বাৰা সংকল্পৰ দ্বাৰা যদি আপোনাৰ লাগিছে যে আপোনাৰ অপজিটজনে আপোনাক ভাল নাপায় আপোনাক কেয়াৰ নকৰে আপুনি ৰাতিপুৱা সংকল্প লওক তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তুমি মোৰ প্ৰতি দায়িত্বশীল তুমি মোৰ শ্ৰেষ্ঠ স্বামী তুমি মোৰ শ্ৰেষ্ঠ স্ত্ৰী পত্নী মই প্ৰতিজ্ঞা কৰিছোঁ আমাৰ সম্বন্ধৰ মাজত মধুৰতা একত্ৰতা নম্ৰতা নিস্বাৰ্থ প্ৰেম ভাৱনা বিশ্বাস সন্মান মোৰ ফালৰ পৰা মই অটুট ৰাখিম কাৰণ এই সম্বন্ধত আমি দুয়ো একেলগে আহিছোঁ যদি এজনে পৰা নাই একো নহয় মই কৰিম সেই দায়িত্বকেতো সেই পণ্ডিতে মন্ত্ৰ মাতি সেইবিলাকেতো সোমোৱাইছিল কিন্তু একোটো মন্ত্ৰ মুখস্থ নাথাকে টোপনে যেনে তেনে সেইখিনিতো শ্বৰ্টকাট মাৰিবলৈ পণ্ডিতক আমি কৈ থাকোঁ যে বিয়াখন সোনকালে শ্বৰ্টকাট মাৰক নহ'লে উঠি আহিব লাগিব তাৰ মানে আমনি লাগিছে মন্ত্ৰ বুজিয়ে পোৱা সেইকাৰণে মন্ত্ৰবিলাক অসমীয়াত মাতিব লাগে যদি পাৰা হয় বিয়াবিলাকত অন্ততঃ বুজি পোৱাকৈ যোন যি ভাষাৰ সেই ভাষাত মন্ত্ৰখিনি পঢ়িব লাগে গতিকে সেই মন্ত্ৰ সেই ৰিচুৱেল এনেই নাছিলে তাত বহুত বেছি কিবা আমাক সংকল্প দিয়াইছিল কিন্তু একো নাজানো আমি কাৰণ মাতিছে সংস্কৃত ভাষাত একো বুজিয়ে পোৱা নাই আমি গতিকে সম্বন্ধ কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ একডোখৰ হীৰাৰ দৰে আপোনাৰ দ্বাৰাই নিৰ্মাণ হ'ব পাৰে আপোনাৰ দ্বাৰাই ধ্বংস হ'ব নকৰিব মনে মনে কোনো সম্বন্ধ নকৰিব আপোনাৰ যিজন স্বামী বা স্ত্ৰীক তেওঁক বিশ্বাসঘাতকতা নকৰিব তেওঁক পিঠি দি কোনো কৰ্ম নকৰিব তেওঁ নজনাকৈ কোনো ধৰণৰ সম্বন্ধ স্থাপন নকৰিব হয়তো তেওঁ নাজানে কিন্তু ঈশ্বৰে আপোনাক চাই আছে এদিন কিন্তু আপোনাক ডুবিব আপুনি কিন্তু গতিকে এয়া সময় হৈছে ঘূৰ কলিযুগ মানুহৰ মনত ইমান ক'লা যে ক'লা যাদু কিবা যাদুবিলাক যে কৈ থাকে ক'লা এনেকুৱা নেগেটিভ ভাৱনাই আপোনাক একাকাৰ কৰিব এটা সময়ত আপুনি তাৰ পৰা আপুনি বিস্ফোৰণ হৈ যাব সেইবাবে মেডিটেশ্যন কৰক নিজক জানক আপুনিনো কোন ক'ৰ পৰা আহিছে কিয় আহিছে কি কাৰ্মিক একাউণ্ট লৈ আহিছে জানকচোন নিজকে জানিব চেষ্টা কৰকচোন আপুনি আৰু কি লৈ আহিছে কৰ্মত ফল্ডাৰত কি আছে এতিয়াতো অকণ আত্ম উপলব্ধিলৈ আহক কথাখিনি কোৱাৰ কাৰণে যেন কোনেও মোক বেয়া নাপায় মোৰ মৰমৰ ভাই ভনী ভগ্নী মাতা সকলোৰে প্ৰতি মোৰ অফুৰন্ত কল্যাণকাৰী মনোভাৱ মৰম প্ৰেম আছে আপোনালোক সদায় সুখী হওক সদায় ঈশ্বৰীয় হৈ থাকক জীৱনটো আপোনালোকে সকলো সুখ স্বাচ্ছন্দ্যৰে আপোনালোক পৰিপূৰ্ণ হওক আপোনাৰ যি স্বামী স্ত্ৰীৰ সম্বন্ধ আপোনালোকৰ যি দৈত্য সম্বন্ধ এই যুগ্ম জীৱন বহুত ভাল হওক তাৰ বাবে ৰাতিপুৱা সংকল্প লওক মেডিটেশ্যন কৰক আৰু জীৱনটো এই জনমতে বহুত
বহুত সুখৰে আপুনি জীয়াই থাকক আপোনাৰ যদি অপজিটজনৰ কিবা বেয়া আছে আপুনি সেইখিনি ভৰপূৰ কৰক দে কিন্তু এৰি থৈ তেওঁক পিঠি দি বেলেগ সম্বন্ধ নকৰিব নাপায় দে সেইবিলাক খন্তেকীয়া হয় দুদিনমান আপোনাক ভাল লাগিবও পাৰে আপোনাৰ কিন্তু আচল ৰূপটো এদিন নহয় এদিন ওলাই পৰে নকৰিব নাপায় তেওঁকো সুখী হৈ থাকিব দিয়ক কাৰোবাৰ লগত সম্বন্ধ কৰা মানে কি সেই ব্যক্তিজনৰ শাৰীৰিক সাংসাৰিক জীৱনত আমি প্ৰভাৱ পেলোৱা তাৰ পৰাও আমাৰ কাৰণে নিগেটিভ ভাইবছ আহিব অভিশাপ আহিব যি পাইছে এই পৃথিৱীতে তাকে লৈ বহুত সন্তুষ্ট হওক ৰাতিপুৱাই ক'ব মই যি পাইছোঁ যি সম্বন্ধ স্বামী স্ত্ৰী সন্তান সন্ততি সংসাৰ সম্পত্তি যি পাইছোঁ মই সেয়ালৈ বহুত সুখী মোক আৰু কাৰোৰ পৰা একো নালাগে এনেকুৱা ধৰণৰ সংকল্প ৰাতিপুৱা ল'বলৈ আৰম্ভ কৰক দেখিব আপোনাৰ জীৱনত অন্ততঃ এনেকুৱা অমানিশাৰ দিন এনেকুৱা বেয়া দিন কেতিয়াও নাহে আপুনি সমাজত আদৰ্শ হৈ জিলিকি থাকিব পাৰিব। ওম শান্তি।